নমস্কাৰ পুনৰবাৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু অগ্নিবীৰ ৰিজাল্টক লৈ বহুত কেণ্ডিডেটে বহুত আশাৰে বাট চাই আছে আৰু এতিয়া কিমান মাৰ্কৰ পৰা তেওঁলোকৰ লিষ্টত নামটো চাব পাৰিব বা কিমান মাৰ্ক পালে তেওঁলোকে ফিজিকেল দিব পাৰিব সেই কথাখিনিতো পাতিমেই কিন্তু এটা মেইন কথাটো হ'ল আমাৰ অগ্নিবীৰৰ ৰিজাল্টটো দিব কেতিয়া 20-21 তাৰিখে দিয়াৰ কথা গম পাই আছিলোঁ বা শুনিছিলোঁ কোনো ধৰণৰ আমাৰ ৰিজাল্ট নিদিলে বা ময়ো কোৱা নাছিলোঁ যে ৰিজাল্ট দিব বুলি মই আপোনালোকক কৈ আছোঁ যে 20-21 তাৰিখে যি ৰিজাল্টক লৈ আপডেট আপোনালোকে গম পাই আছিল বা বহুত ইউটিউবাৰে আপোনালোকক কৈ আছিল সকলো ধৰণৰ ফেক আপোনালোকৰ নিউজসমূহ আপোনালোকৰ আগত বজাই আছিল এতিয়া অফিচিয়েলিভাৱে আপডেট তেনেকুৱা কোনো ধৰণৰ একো নাই যে ৰিজাল্টটো কেতিয়া দিব কিন্তু আমি যদি এটা এক্সপেক্টেড ডেট ধৰোঁ কিন্তু এবাৰ অগ্নিবীৰৰ ৰিক্ৰুটমেণ্টটো অলপমান টাইম ল'ব এবাৰ অগ্নিবীৰৰ ৰিজাল্টটো আপোনালোকে এক্সপেক্টেড এটা ডেট হিচাপত যদি আপোনালোকে জানিব বিচাৰিছে 10 আগষ্টৰ ভিতৰত আপোনালোকে আপোনালোকৰ ৰিজাল্টসমূহ পাই যাব আৰু এয়াৰৰ হিচাপত পাব আৰু এয়াৰৰ হিচাপত ভেকেন্সি আছে কিন্তু এবাৰ অসমত কিমানটা পদ আছে বা কিমান ভেকেন্সি আছে প্ৰত্যেকটো এয়াৰত সেইখিনি কথা আপোনালোকক ক'ম কিন্তু এটা মেইন কথাটো হ'ল আমাৰ এইবাৰ অগ্নিবীৰৰ টোটেল যিটো আমাৰ ভেকেন্সি থাকে যেনেকৈ SSC জিডিত 50,000 52,000 যেনেকৈ থাকে ঠিক তেনেকৈ অগ্নিবীৰত এইবাৰ ভেকেন্সি আছে 25,000 হয়তো প্লাছ হ'ব কিন্তু আমি যিখিনি কথা গম পাইছোঁ 25,000 ভেকেন্সি আছে আৰু প্ৰত্যেকটো এয়াৰো হিচাপত ভেকেন্সিসমূহ দিয়ে আৰু এইবাৰ আমাৰ অসমত যিহেতু এইবাৰ বুলিয়ে নহয় আমাৰ অসমত এইকেইটা এয়াৰৱে আছে বা এইকেইটা এয়াৰৰ ওপৰত ভিত্তি কৰি ডিষ্ট্ৰিক্টসমূহ লয় বা সেই হিচাপতে ভেকেন্সিসমূহ দিয়ে শ্বিলং যোৰহাট শিলচৰ আৰু নাৰেংগী আৰু এই চাৰিটা এয়াৰত কিমানটা ক'ত পদ আছে সেইখিনি কথা ক'ম আৰু আমাৰ ৰিজাল্টসমূহ আহিলে আপোনালোকে এনেকৈ চাব পাৰিব প্ৰত্যেকটো এয়াৰৰ হিচাপত আপোনালোকে এনেকৈ ডাউনলোড কৰিব পাৰিব CW ৰিজাল্ট আপোনালোকৰ এক্সামৰ ৰিজাল্টসমূহ আৰু আপোনালোকে ৰিজাল্টসমূহ ক'ত কেনেকৈ চাই নিশ্চয় গম পাইছে জইন ইণ্ডিয়ান আৰ্মি ৱেবছাইটৰ জৰিয়তে চাব পাৰিব আৰু খুব সোনকালে আমাৰ ৰিজাল্ট আহি যাব 10 আগষ্টৰ ভিতৰত আপডেট পাই যাব অফিচিয়েলিভাৱে ৰিজাল্টসমূহ পাই যাব আৰু আপোনালোকে যিহেতু এইবাৰ অগ্নিবীৰ ফিজিকেল দিবলৈ গ'লে নিশ্চয় আপোনালোকৰ লগত এটা বেগ লাগিব আপোনালোকে বিভিন্ন ধৰণৰ বেগ দেখিছে আৰু তলতে আপোনালোকৰ সৰু কেইবাটাও প্ৰডাক্ট বুলি এনেকৈ আছে আপোনালোকে জাষ্ট ক্লিক কৰক আৰু বেগকেইটা অৰ্ডাৰ কৰক খুব কম মূল্যত দি আছোঁ এনেকুৱা ধৰণৰ ভাল আপোনালোকৰ নিজৰ মনৰ পচন্দ অনুসৰি বা ৰং অনুসৰি ক্লিক কৰি আপোনালোকে বেগকেইটা অৰ্ডাৰ কৰি ল'ব বা কমেণ্ট বক্সত এটা ভিডিঅ' লিংক দিছোঁ সেই ভিডিঅ'টো চাইও আপোনালোকে বেগটো অৰ্ডাৰ কৰিব পাৰিব নহ'লে ডেছক্ৰিপশ্যন বা স্ক্ৰীণত আপোনালোকে দেখি আছে সৰু বেগকেইটা প্ৰডাক্টত ক্লিক কৰি বা স্ক্ৰীণত আপোনালোকে ক্লিক কৰি এই বেগকেইটা আপোনালোকে অৰ্ডাৰ কৰি ল'ব কাৰণ আপোনালোকে ইণ্টাৰভিউ দিবলৈ বিভিন্ন ধৰণৰ বস্তু লৈ যাব লাগিব থকা খোৱাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কাপোৰ কানি ডকুমেণ্টছ আদি কৰি বহুখিনি বস্তু লৈ যাব লাগিব গতিকে এনেকুৱা ধৰণৰ এটা ডাঙৰ বেগৰ নিশ্চয় প্ৰয়োজন হ'ব গতিকে বেগটো অৰ্ডাৰ কৰি ল'ব এতিয়া মেইন কথাটো হ'ল আপোনালোকৰ যিহেতু ৰিজাল্টৰ কথা গম পাইছে 10 আগষ্টৰ আগতে দি দিব আৰু টোটেল আমাৰ ভেকেন্সি প্ৰায় 25,000 প্লাছ আছে আৰু এতিয়া আমাৰ এয়াৰৰ হিচাপত পদ কিমানটা আছে এয়াৰৰ হিচাপত আমাৰ পদ প্ৰায় 200-150 তেনেকৈ থাকিব আৰু অসমত প্ৰায় 600 মান পদ থাকিব এটা এক্সপেক্টেড ধৰি থৈছোঁ এইবাৰ অসমত প্ৰায় 600 মান পদ আছে এয়াৰৰ হিচাপত মানে আপোনালোকৰ এয়াৰৰ হিচাপত 150-200 তেনেকৈ থাকিব কিন্তু টোটেল আপোনালোকৰ চাৰিটা এয়াৰত আপোনালোকৰ পদ প্ৰায় 600 থাকিব যদি শ্বিলঙত থাকে 200 বা যোৰহাটত থাকিব 150 বা শিলচৰত থাকিব 150 বা নাৰেংগীত থাকিব 200 এনেকৈ আপোনালোকৰ পদসমূহ থাকিব আৰু আপোনালোকৰ পদসমূহ এনেকৈ গৈ টোটেল প্ৰায় অসমত প্ৰায় 600 মান পোষ্ট থাকিব এইটো এটা বহুত ভাল পজিটিভ নিউজ আৰু বহুত ভাল খবৰ অগ্নিবীৰত যথেষ্ট ভেকেন্সি আছে আৰু সেই হিচাপত ইমান কেণ্ডিডেটো নাই আৰু খুব কম মাৰ্কৰ ওপৰত ভিত্তি কৰি কেণ্ডিডেটে এইবাৰ ফিজিকেল দিব পাব আৰু আপোনালোকৰ ফিজিকেল ছেপ্টেম্বৰ মাহতে হ'ব খুব কম সময়ৰ ভিতৰতে ফিজিকেল হ'ব হাতত একেবাৰে সময় নাই গতিকে আপোনালোকে বেগসমূহ অৰ্ডাৰ কৰি ল'ব আৰু যি আপোনালোকে জোতা নাই বা ৰানিং প্ৰেক্টিছ কৰিবলৈ আপোনালোকে জোতা কেইযোৰ অৰ্ডাৰ কৰি ল'ব মই লিংক দিছোঁ বিভিন্ন ধৰণৰ লিংকত গৈ নিজৰ মনৰ পচন্দ অনুসৰি এই বস্তুকেইটা অৰ্ডাৰ কৰি ল'ব কাৰণ আপোনালোকৰ বাবে অপ্ৰয়োজনীয় বস্তু দিয়া নাই আৰু এতিয়া কথাটো আপোনালোকে গম পাইছে ফিজিকেল হ'ব আপোনালোকৰ ছেপ্টেম্বৰ মাহতে জানেই 1600 মিটাৰ ৰানিং টাইমো বহুত দিয়া হৈ গ'ল প্ৰায় 6 মিনিট 15 ছেকেণ্ড দিলে গতিকে ৰানিং নিশ্চয় পাছ কৰিব পাছ কৰিলে নহ'ব যেনে তেনে পাছ কৰি লাভ নাই এক্সেলেণ্ট আপোনালোকে 100 মাৰ্ক আনিব চেষ্টা কৰিব যদিও আপোনালোকে ৰিটেনত কম নম্বৰ পায় আপোনালোকে ফিজিকেল দিব পাছে যদি আপোনালোকে ফিজিকেলত এটা এক্সেলেণ্ট 100 মাৰ্ক আনি থয় নিশ্চয় আপোনালোকৰ মেৰিটত নামটো আহিব বা মেৰিটত চিলেকশ্যন হ'ব গতিকে আজিৰ আপডেট ইমানেই আছিল যে অগ্নিবীৰ ৰিজাল্টৰ ওপৰত ভিত্তি কৰি বহুখিনি কথা ক'লৈ নিশ্চয় এয়াৰৰ হিচাপত ভেকেন্সিসমূহৰ কথা গম পালে টোটেল পদৰ কথা গম পালে ৰিজাল্টটো কেতিয়া দিব সেইখিনি কথা গম পালে ফিজিকেলত থুলমূলকৈ অলপমান হ'লেও আপডেট
গম পাই গ'লে বা আপোনালোকে লৈ যাবলৈ ব্ৰেগ বা জোতাৰ প্ৰয়োজন হ'ব সেইখিনি কথা কৈছোঁ অৰ্ডাৰ কৰি ল'ব লিংক দিয়া হৈছে আৰু তাৰ লগতে আপোনালোকে নিশ্চয় গম পাইছে ছেপ্টেম্বৰ মাহত আপোনালোকৰ ফিজিকেল হ'ব খুব সোনকালে আপোনালোকৰ অফিচিয়েলি ৰিজাল্ট বা অফিচিয়েল আপডেট আহি আছে ফিজিকেলৰ ডেটসমূহ আপোনালোকে পাই যাব গতিকে য'ত যি আজি এই ভিডিঅ'টোত যিমানখিনি কথা ক'লোঁ নিশ্চয় বুজিব পাৰিলে আৰু ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰক খুব সোনকালে অফিচিয়েলিভাৱে ৰিজাল্ট মুকলি কৰি দিব আৰু তেতিয়া নিশ্চয় ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰিম ধন্যবাদ